জনাব বিচাৰিছো এই মুহূৰ্তত 15, 22 আৰু 29 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 15, 22 আৰু 29 ছেপ্টেম্বৰত এডিআৰইৰ পৰীক্ষা অনুষ্ঠিত হ'ব, ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই বিত্তীয় বৰ্ষতে ৰাজ্য চৰকাৰে এই পৰীক্ষা অনুষ্ঠিত কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 15, 22 আৰু 29 ছেপ্টেম্বৰত। এটা ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো 15, 22 আৰু 29 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত এই ঘোষণা কৰিছে আৰু ৰাজ্য চৰকাৰৰ সেই পৰীক্ষাৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি বৈঠকত মিলিত হৈছিল। বৈঠকত মিলিত হোৱাৰ পিছত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে শুনাব বিচাৰিছো এই মুহূৰ্তত। 15 এডিআৰই আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ। এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। এডিআৰইৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ। এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ আৰ্হিত এই পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে এই পৰীক্ষা কেনেদৰে অনুষ্ঠিত হ'ব। 15, 22 আৰু 29 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষা হ'ব। তৃতীয় বৰ্গৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেয়া আমি আপোনালোকক জনালোঁ। চতুৰ্থ বৰ্গৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। চতুৰ্থ বৰ্গৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে চতুৰ্থ বৰ্গৰ পৰীক্ষা কি কৈছে সেয়া আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। চতুৰ্থ বৰ্গৰ পৰীক্ষা কেতিয়া হ'ব। কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। ৰাজ্য চৰকাৰৰ পৰীক্ষা চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পৰীক্ষা, তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি তাৰিখ উল্লেখ কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে সেই তাৰিখ জনাইছে 15, 22 আৰু 29 ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশা 11 বজাত এই সন্দৰ্ভত মন্তব্য কৰিছে। কি কৈছে চতুৰ্থ বৰ্গৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে শুনাব বিচাৰিছোঁ। 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22
আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছো মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3 প্ৰায় 7500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব অৱশ্যে সেকেন্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছো আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলো আৰু আমি এটা সিদ্ধান্ত লৈছো যে আমাৰ হাইস্কুল বিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰো গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে শিক্ষা বিভাগে কেইবা হাজাৰো বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা দুমাহ পিছত আমি আৰম্ভ কৰিম সেই হলেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3 7600 গ্ৰেড 4ত 5000 পুলিচত 6434 এলিমেণ্টাৰী এডুকেশ্যনত 5550 গৰাকী শিক্ষক সেকেন্ডাৰী এডুকেশ্যনতো প্ৰায় 8000 শিক্ষক এই গোটেই অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছো ছাত্ৰ ছাত্ৰীসকল যুৱক যুৱতীসকল নিকা নিযুক্তি মোৰ দায়বদ্ধতা আছিল বহু সময়ত বহুতে কয় যে মেৰিটত নিযুক্তি পাইছো চৰকাৰক কিয় খাতিৰ কৰিব লাগে পংকিলতাৰ দিনত ৰাজনৈতিক দৃষ্টিৰ পৰা আঁতৰি মেধাৰ ভিত্তিত নিযুক্তি দিয়া সিদ্ধান্তই ৰাজনৈতিকভাৱে আমাক কৰবাত বহুত ক্ষতি কৰে আনকি আমাৰ দলৰ মানুহবিলাকো বা আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকো কেতিয়াবা মন বেয়া কৰে যে আমি দল কৰো কিন্তু চাকৰি আমি নাপাওঁ তথাপিতো মেৰিটত নিযুক্তি দিয়া মোৰ এক দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতা পালন কৰাৰ বাবে মই আকৌ এবাৰ সাজু হৈছো বহু দিন অসমত বহু ধৰণে নিযুক্তি হৈছিল কিন্তু মেধাৰ ওপৰত নিযুক্তি এনেকৈ কেতিয়াও হোৱা নাছিল 1 লাখ নিযুক্তি সমাপ্ত কৰি নিৰ্বাচনী সভাবিলাকত মই যি ধৰণে প্ৰতিশ্ৰুতি দিছিলো যে মই আৰু 50000 নিযুক্তিৰ ব্যৱস্থা কৰিম তাৰ প্ৰতি ধাৱমান হৈছো আজিৰ পৰা সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল সকলোকে বহুত শুভেচ্ছা জনাইছো ভালকৈ পঢ়িব লাগে আৰু দেউতা মাৰ লগতে সকলোৰে সুনাম বৃদ্ধি কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110